হেল্ল' হাই নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে? ময়ো ভালে আছোঁ। মই আজি এটা হেল্ডি ব্ৰেকফাষ্ট লৈ আহিছোঁ। ব্ৰেকফাষ্ট আৰু টিফিন ৰেচিপি বুলিও ক'ব পাৰি। মুগ ডালৰ যে চিলা, তো মুগ ডালৰ চিলা বুলি ক'ব পাৰি, আৰু আমাৰ অসমীয়া ভাষাত ক'ব পাৰি মুগৰ দালিৰ কলা চাপৰি পিঠা। তো মই একদম চিম্পল হিচাপত বনাম, যাতে আমি সকলোৱে বনাম বুলি কিনে বনাব পাৰি, কাৰণ ৰেচিপিটো বনাবৰ কাৰণে ইমান ইনগ্ৰিডিয়েণ্টছ নালাগে। এয়া যে নৰ্মেল মুগৰ দালিটো, আৰু এইটো হ'ল আমাৰ সেউজীয়া মুগটো যে, সেইটো গোটেই ৰাতি ভিজাই থৈ দিব। যিমান ভিজে সিমান ভাল হয়, আৰু ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ব। এতিয়া ডাঙৰ চামুচেদি 3 চামুচ চাউলৰ গুড়ি দিছোঁ। আপোনালোকে বেছিকৈ মুগৰ দালিটো ভিজালে সমান সমান কৰি দিব আৰু বস্তুখিনি, তেতিয়াহ'লে বেছি ভাল হয়। ইয়াতে মই অকণমান জলকীয়াৰ গুড়ি দিছোঁ, চটপটা টেষ্ট এটা আহিবৰ কাৰণে, আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। ইয়াতে বহুতে পিঁয়াজ জলকীয়া দিও কৰিব পাৰে, কেঁচা জলকীয়া। চ' মই চিম্পুল কৰিছোঁ, চাহ এটাৰ লগত খাবৰ কাৰণে এনেকৈ বেছি ভাল লাগে। ধুনীয়াকৈ এতিয়া মই তেলটো ব্ৰাছ কৰি লৈছোঁ, বেছি তেল নিদিব। যেনেকৈ আমি খলা চাপৰি পিঠাত যেনেকৈ দি কিনে ঘূৰাই দিওঁ আৰু বেটাৰটো দি কিনে, সেনেকৈয়ে ছেম টু ছেম কৰিব, খালি এইটোত ঢাকিব নালাগে। এয়া একদম ইজি হয় আৰু খুব সোৱাদ হয়, মানে বেয়া নালাগে মানে। আৰু কিছুমানে মুগৰ চেণ্টটো ভাল নাপায়, তো অকণমান আদা দি দিব, হৈ যাব। মই এইবিলাক একো দিয়া নাই। আৰু এতিয়া অকণমান তেল দি দিম। মচমচীয়া হ'লে বেছি ভাল লাগে ন, আৰু যিমান পাতল হ'ব ইমান মচমচীয়া হ'ব। এয়া ৰেডি আমাৰ মুগৰ দালিৰ চিলা। আজিলৈ আহোঁ, সকলোৱে সুস্থ থাকক, হেল্ডি থাকক। নমস্কাৰ, বাই বাই।